নমস্কাৰ সংবাদ লহৰ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিবলৈছো এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ কিয়নো পবিত্ৰ ঈদৰ দিনাই প্ৰাণ হেৰুৱালে দুই মুছলমান যুৱকে বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় সুকুৰ আলী আৰু জমিৰ আলী আৰু আন দুজন বাইক আৰোহীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ইতিমধ্যে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে আন দুজন বাইক আৰোহীক সবিস্তাৰে জনাবলৈ যত্ন কৰিছো সংবাদ লহৰ চাই থকাৰ প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ ঈদতে শেষ হৈ গ'ল দুই মুছলমান যুৱকৰ জীৱন ঈদৰ দিনটোতে দৰঙত হুকাবহ পথ দুৰ্ঘটনা বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুজনৰ মৃত্যু আৰু মৃত লোক দুজন সুকুৰ আলী আৰু জমিৰ আলী বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত আহত হৈছে আন দুজন লোক সংকটজনক অৱস্থাত দুয়োকে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ঈদতে শেষ হৈ গ'ল সুকুৰ আলী আৰু জমিৰ আলীৰ জীৱন আনহাতে হস্পিটালৰ বিছনাত ছটফটাইছে কিতাব আলী আৰু নাছিৰুদ্দিন আলীয়ে পুনৰবাৰ জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তত সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক কিয়নো পবিত্ৰ ঈদতে শেষ হৈ গ'ল দুইজনকৈ মুছলমান যুৱকৰ জীৱন ঈদৰ দিনটোতে দৰঙত হুকাবহ পথ দুৰ্ঘটনা বাইকৰ মুখামুখি সংঘৰ্ষত দুজনৰ মৃত্যু মৃত লোক দুজন সুকুৰ আলী আৰু জমিৰ আলী বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত আহত হৈছে আন দুজন লোক সংকটজনক অৱস্থাত দুয়োকে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে ঈদতে শেষ হৈ গ'ল সুকুৰ আলী আৰু জমিৰ আলীৰ জীৱন হস্পিটালৰ বিছনাত ছটফটাইছে কিতাব আলী আৰু নাছিৰুদ্দিন আলীয়ে ৰাতিপুৱা 6 বজাত দুটা বাইক গাড়ী মুখামুখি এক্সিডেণ্ট হয় এক্সিডেণ্ট হোৱাৰ ফলত দুটা মৃত্যুবৰণ কৰে আৰু দুটা সংকটজনক অৱস্থাত আছে এক্সিডেণ্ট হোৱা 5 মিনিট পিছত আমি ধুলা আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়াক ফোন কৰিছোঁ ফোনযোগে এতিয়ালৈকে আহি পোৱা নাই অলপ আগত 108 আহি পালে আহি কিনে ডেড বডি এটা তাৰপিছত দুজন ল'ৰা যে সংকটজনক অৱস্থাত আছে লৈ গ'ল মংগলদৈ সামৰিক চিকিৎসালয়ত গৈছে এতিয়ালৈকে চাওক দুৰ্ভাগ্যজনক কথা এতিয়ালৈকে আমাৰ ধুলা আৰক্ষী প্ৰশাসন এতিয়ালৈকে আহি পোৱা নাই এজন ল'ৰা ডেড হৈ আছে পৰি আছে হেৰি আপোনাৰ পথাৰত পৰি আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ প্ৰশাসন আহি পোৱা নাই দুৰ্ভাগ্যজনক বিষয় থানাৰ পৰা কিমান দূৰ থানাৰ পৰা আপোনাৰ 1.5 কিলোমিটাৰ ৰাস্তা এতিয়ালৈকে ধুলা থানা আৰক্ষী প্ৰশাসন যে আহি পোৱা নাই যদি এনেকুৱা আৰু বেলেগ জায়গাত হয় কেনেকুৱা পৰিস্থিতি হ'ব তে আমি অসম চৰকাৰক আহ্বান জনাইছো এই পদক্ষেপখিনি ল'ব লাগে যে এতিয়ালৈকে আমাৰ ধুলা আৰক্ষী থানা প্ৰশাসন আহি পোৱা নাই মৃত্যু হোৱা যুৱক দুজনৰ কিয় পৰিচয় হয় এটা গৰাপুৰী নিষ্পিখা ৰাজ আৰু এটা গাঁও ধোৱা বুলি আমি আধাৰ কাৰ্ডত গম পাইছো আৰু সংকটজনক দুটা আমি এতিয়ালৈকে নথি-পত্ৰ পোৱা নাই ভাগ্যজনক বিষয় 1 ঘণ্টা মৃত্যুবৰণ কৰাৰ পিছত কোনো ধৰণৰ প্ৰশাসনে পদক্ষেপ লোৱা নাই আমি ৰাবি আহিছে গতাই দিছো সামৰিক চিকিৎসালয়ত আৰু 108 ফোন মাৰি কিনে আমি সংকটজনক অৱস্থাত থকা ল'ৰা দুটাক পঠাই দিছো কিন্তু দুৰ্ভাগ্যজনক বিষয় এতিয়ালৈকে কোনো ধৰণৰ প্ৰশাসন আহি পোৱা নাই 1 ঘণ্টা হ'ল ডেড বডি দুটা প্ৰাইভেট গাড়ীত লৈ যাবলগীয়া হ'ল অসম চৰকাৰে আহ্বান জনাইছো এইখিনি পদক্ষেপ ল'ব লাগে কিয়নো আমি মাইনৰিটি হোৱাৰ কাৰণে এইখিনি আমাৰ দুৰৱস্থা নেকি অতি সোনকালে ব্যৱস্থাখন ল'ব লাগে এতিয়ালৈকে আপোনালোকে চাওক কোনো ধৰণৰ প্ৰশাসন আমাৰ গাঁৱত আহি পোৱা নাই আৰু সংকটজনক অৱস্থা ল'ৰা দুজনক আমি নথি-পত্ৰ পোৱা নাই আৰু দুটা ল'ৰা যে মৃত্যুবৰণ কৰিছে এটা হ'ল গাঁও ধোৱা চাপৰি আৰু এটা হ'ল গৰাপুৰী নিষ্পিখা ৰাজৰ বাসিন্দা বুলি গম পাইছো হয় ৰাতিপুৱা 6 বজাত দুটা বাইক গাড়ী মুখামুখি এক্সিডেণ্ট হয় এক্সিডেণ্ট হোৱাৰ ফলত দুটা মৃত্যুবৰণ কৰে আৰু দুটা সংকটজনক অৱস্থাত আছে এক্সিডেণ্ট হোৱা 5 মিনিট পিছত আমি ধুলা আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়াক ফোন কৰিছোঁ ফোনযোগে এতিয়ালৈকে আহি পোৱা নাই অলপ আগত 108 আহি পালে আহি কিনে ডেড বডি এটা তাৰপিছত দুজন ল'ৰা যে সংকটজনক অৱস্থাত আছে লৈ গ'ল মংগলদৈ সামৰিক চিকিৎসালয়ত গৈছে এতিয়ালৈকে চাওক দুৰ্ভাগ্যজনক কথা এতিয়ালৈকে আমাৰ ধুলা আৰক্ষী প্ৰশাসন এতিয়ালৈকে আহি পোৱা নাই এজন ল'ৰা ডেড হৈ আছে পৰি আছে হেৰি আপোনাৰ পথাৰত পৰি আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ প্ৰশাসন আহি পোৱা নাই দুৰ্ভাগ্যজনক বিষয় থানাৰ পৰা কিমান দূৰ থানাৰ পৰা আপোনাৰ 1.5 কিলোমিটাৰ ৰাস্তা এতিয়ালৈকে ধুলা থানা আৰক্ষী প্ৰশাসন যে আহি পোৱা নাই যদি এনেকুৱা আৰু বেলেগ জায়গাত হয় কেনেকুৱা পৰিস্থিতি হ'ব
আমি অসম চৰকাৰক আহ্বান জনাইছো এই পদক্ষেপখিনি ল'ব লাগে যে এতিয়ালৈকে আমাৰ ধোলা আৰু যেন পকাখন আহি পোৱা নাই। মৃত্যু হোৱা যুৱক দুজনৰ কিয় পৰিচয় হয়, এটা গৰাপুৰী নিষ্পিষা ৰাজ আৰু এটা গাঁও ধোৱা বুলি আমি আধাৰ কাৰ্ডত গম পাইছো। আৰু সংকটজনক দুটা আমি এতিয়ালৈকে নথি পত্ৰ পোৱা নাই।